নীতি আৰু আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ প্ৰায় 1000তকৈ অধিক লোকে আজি এই নাট্য মন্দিৰত যোগদান কৰিলে আৰু আমি সকলোকে উষ্ম আদৰণি জনাইছো। বিভিন্ন দলৰ বিশেষকৈ কংগ্ৰেছ দলৰ বা অন্যান্য বিভিন্ন দলৰ সমৰ্থক আজি আমাৰ দললৈ আহিছে আৰু মই বিশ্বাস কৰোঁ যে আমাৰ দলৰ আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ তাৰ উপৰি আমাৰ নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ প্ৰতি আকৰ্ষিত হৈ আমাৰ নেতা সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ প্ৰতি আকৰ্ষিত হৈ আমাৰ দলৰ আদৰ্শক বিশ্বাস কৰি আজি 1000তকৈ অধিক লোকে আমাৰ দললৈ যোগদান কৰিছে। আমি সকলোকে দললৈ স্বাগতম জনাৰ লগে লগে আশা ৰাখিছোঁ যে তেখেতসকলৰ যোগদানে আমাৰ দলটোক অধিক শক্তিশালী কৰিব আৰু আমি যি লক্ষ্য ৰাখিছোঁ যে কংগ্ৰেছ মুক্ত ভাৰত, এই কংগ্ৰেছ মুক্ত ভাৰতৰ ক্ষেত্ৰত আমি আৰু খুব আগবাঢ়ি যাম। ৰঞ্জিত দাস ডাঙৰীয়াই এষাৰ কথা কৈছিলে যে আমি তেখেতৰ নেতৃত্বত প্ৰায় 22 লাখ সদস্যৰে আমি আমাৰ দলটোক শক্তিশালী কৰিছিলোঁ। এতিয়া এই 22 লাখৰ সদস্যৰ সংখ্যা প্ৰায় 50 লাখলৈ যোৱা আৰম্ভ কৰিছে। মানে প্ৰতিটো দিনে প্ৰতিটো সময়তে বিভিন্ন অঞ্চলত বিভিন্ন মানুহ আমাৰ দললৈ যোগদান কৰিছে আৰু নিৰ্বাচনৰ আগত আমি এই সংখ্যা 50 লাখলৈ যাম বুলি আশা ৰাখিছোঁ। আৰু এই উদ্দেশ্য আগত ৰাখি আমি আমাৰ দলৰ কৰ্মীসকলে সকলো মানুহক আকৰ্ষিত কৰিব পৰাকৈ কাম কৰিছে আৰু সেই ধৰণে আমাৰ দলৰ প্ৰতি মানুহ আকৰ্ষিত হৈছে। আপোনালোকৰ যথেষ্ট আকৰ্ষিত হৈছে বা দৈনিক জইনিং প্ৰগ্ৰাম হৈ আছে, কিন্তু তাৰ মাজতে আপোনালোকৰ দলৰ মাজতে কিছু মতানৈক্য আৰম্ভ হৈছে আৰু শতকেন্দ্ৰিক বিতৰ্কও সৃষ্টি হৈছে, কি ক'ব? আপোনালোকে যেনেকৈ ভাবে ৰাজনীতি তেনেকুৱা নহয়। আপোনালোকে যদি ভাৰতৰ গোটেই ইতিহাস আৰু ভাৰতীয় জনতা পাৰ্টিৰ ইতিহাস চায় তেতিয়াহ'লে 51 চনৰ পৰা জনসংঘৰ পৰা এই 80 চনৰ ভাৰতীয় জনতা পাৰ্টিলৈ কেতিয়াও এই ধৰণৰ বিভেদ হোৱা, এই ধৰণৰ বিভিন্ন মতানৈক্য হোৱা দেখিবলৈ নাপায়। দলত ইমান ডাঙৰ দলটোৰ মাজত ক'ৰবাত কিবা অকণমান কথাৰ ইফাল সিফাল থাকিব, দলৰ মাজত ক'তো বিভেদ নাই। সেয়া আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ইতিহাস। আপুনি 51 চনৰ জনসংঘও চাব, 80 চনৰ ভাৰতীয় জনতা পাৰ্টিয়ে চাব। অইন সকলোৰ দৰে কিমানবাৰ বিভক্ত হৈছে তাৰ ঠিকনা নাই, কিন্তু ভাৰতীয় জনতা পাৰ্টি কেতিয়াও ক'তো বিভক্ত হোৱা নাই, কেতিয়াও বিভক্ত নহয়। ভাৰতীয় জনতা পাৰ্টি এটা আদৰ্শক বিশ্বাস কৰে আৰু ইয়াৰ প্ৰতিজন কৰ্মকৰ্তাই আদৰ্শক বিশ্বাস কৰে। এই আদৰ্শৰ পৰা যোনে বিচলিত হয় তেওঁ নিজে আঁতৰি যায়, দলত কোনো ক্ষতি নহয়। আৰু দলত এই ধৰণৰ কথাবিলাক আপোনালোকে সংবাদ মাধ্যমৰ মানুহবিলাকে বেছিকৈ চিন্তা কৰে। আমি দলত থকা মানুহে আমি চিন্তাই নকৰোঁ, কাৰণ এইবিলাক আমাৰ কাৰণে বিষয় নহয়। ইমান ডাঙৰ দল এটাততো বিভিন্ন ধৰণৰ কথা থাকিব, কিন্তু দলৰ একতাৰ ক্ষেত্ৰত, দলৰ নেতৃত্বৰ ক্ষেত্ৰত আৰু দলক চৰকাৰত অনাৰ ক্ষেত্ৰত, দলক শাসনত অনাৰ ক্ষেত্ৰত সকলোৱে এক। তাত আপোনালোকে চিন্তা কৰিব নালাগে। চাওক, এতিয়া আচলতে মই বিগত প্ৰায় 8 মাহ সময় মই ঘৰত থাকি মই অধ্যয়ন কৰিলোঁ আৰু পৰিৱেশক বুজিবলৈ চেষ্টা কৰিলোঁ আৰু এইটো কথা মই বুজি উঠিছোঁ যে এতিয়া ভাৰতবৰ্ষৰ অভূতপূৰ্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সঁচাকৈ ভাৰতবৰ্ষ আচলতে আজি বিশ্বগুৰু হ'বলৈ গৈ আছে। আজি মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষত প্ৰকৃতাৰ্থত ৰাইজে বিকাশৰ যিটো ফৰ্মুলা মানুহে আজি বুজি উঠিছে। আজি আমি দেখিবলৈ পাইছোঁ কৃষককে ধৰি ছাত্ৰ ছাত্ৰী সমাজৰ বিভিন্ন স্তৰক চুই যোৱাকৈ তেখেতসকলে আজি বিকাশ কৰিব পাৰিছে আৰু সেয়েহে আজি মই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৃষ্ট হৈছোঁ। আজি অসমত যদি আমি দেখিবলৈ পাইছোঁ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসমৰ মাননীয় বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰখনে আচলতে অসমৰ ৰাইজৰ বিকাশৰ প্ৰকৃত যিটো সূত্ৰ আচলতে অসমৰ মানুহক আজি বুজাই দিব পাৰিছে তেখেতসকলে। আজি এইখন চৰকাৰৰ দিনত আমি দেখিবলৈ পাইছোঁ যে এইখন চৰকাৰে অস্তিত্ব ৰক্ষাৰ লগতে বিকাশৰ ৰাজনীতি কৰিছে। আজি যদি আমি চাবলৈ যাওঁ আমি দেখিবলৈ পাম আজি APSC কেলেংকাৰীক বছৰ ধৰি মানুহত এটা ধাৰণা হৈ গৈছিল APSCক লৈ পেলাই, আৰু সেই কেলেংকাৰীটোক তেখেতসকলে সুচাৰুৰূপে তদন্ত কৰি আজি অসমৰ শিক্ষিত মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীৰ মনলৈ এটা আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে। আজি বিগত 4.5 বছৰীয়া কংগ্ৰেছৰ 15 বছৰীয়া শাসনৰ পিছত 4.5 বছৰীয়া বিজেপিৰ দিনৰ এই যি তেখেতসকলৰ নেতৃত্বত অসম চৰকাৰত আমি দেখিবলৈ পাইছোঁ যে অসমত প্ৰায় 5600 কিলোমিটাৰ ৰাস্তা পকী হৈ গৈছে। আমি দেখিবলৈ পাইছোঁ 8খন দলং ইতিমধ্যে পকী কৰা হৈছে। আমি দেখিবলৈ পাইছোঁ 222 বৰ্গ কিলোমিটাৰ বনাঞ্চল ইতিমধ্যে নতুনকৈ গঢ় দি তোলা হৈছে। আমি দেখিবলৈ পাইছোঁ প্ৰায় 5 কোটি গছপুলি ৰোপণ কৰা হৈছে। সৰ্বাংগীন